উপহাৰ কুপন খেলৰ টিকট বিক্ৰেতাসকলৰ পৰিয়ালৰ কি হ'ব ভৱিষ্যত ৰাজ্যৰ চাৰিওফালে বৰ্তমান উপহাৰ কুপন খেলৰ জোৱাৰ উঠিছে সকলো উপহাৰ কুপন খেল যে ভুৱা হয় তেনেকুৱা নহয় এতিয়াও কিছুমান অসমৰ ঐতিহ্যমণ্ডিত মন্দিৰ বা নামঘৰৰ নামত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে খেল অনুষ্ঠিত হৈ আছে তাৰ মাজত নামনি অসমৰ হাউলি নলবাৰী ৰাস সমিতি নলবাৰী চাপুৰ দুৰ্গা মন্দিৰ সমিতিৰ খেল সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰি আহিছে যোৱা 18 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা বৰ্মা বাৰুৱাৰী দুৰ্গা মন্দিৰৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ টিকট বনিয়াকুচি বিক্ৰেতা কেইজনমানক টিকট বিক্ৰী কৰি থকা অৱস্থাত ৰাইজে খেলখনৰ ডুপ্লিকেট টিকট বুলি থানাত গতাই দিয়ে তাৰ পিছত বৰ্মা সমিতিয়ে থানাত গৈ সম্পূৰ্ণ শুদ্ধ টিকট বুলি প্ৰমাণিত কৰি থানাৰ পৰা ৰিলিজ কৰি আনে আজি অসমৰ উপহাৰ কুপন খেলৰ টিকট বিক্ৰী কৰি 10 লাখৰো অধিক দুখীয়া পৰিয়াল পৌঁছাই আছে বহুতো মন্দিৰ বা নামঘৰৰ উন্নয়ন হৈছে বনিয়াকুচিত টিকট বিক্ৰী কৰি থকা সময়তে ৰাইজে আটক কৰা সেই দুখীয়া পৰিয়াল কেইটাৰ ভাষ্য এনেধৰণৰ আমাৰ খেলখন লৈ গৈছিলোঁ আমি বিক্ৰী কৰিব আজি দিনা ধৰি আমি টিকট বিক্ৰী কৰিলোঁ বিক্ৰী কৰি যাই আমি বনিয়াকুচিৰ চকতে আমি চাহ খাম বুলি ভাবিলোঁ চাহ খাওঁ অৱস্থাতে আৰে মানুহ কেইটামান ক'লে ক'ত খেল আমি ক'লোঁ বৰমাৰ খেল বুলি কৈ মানুহে টিকেট চালে টিকেট চাই পত্ৰ ক'লে এইটো ডুপ্লিকেট টিকেট মোৰ কি ডুপ্লিকেট টিকেট আজি 2 মাহ ধৰি টিকেট বিক্ৰী কৰিছোঁ 30-35 খান গাড়ী আমাৰ বিক্ৰী কৰি আছে কৰিবলৈ এনেকৈ কৈছিলে মানুহ জমা লাগি যায় এই বনিয়াকুচিৰ কমিটিৰ মানুহ এই মাতি দিলে বজাৰ এতিয়া বজাৰ কমিটিৰ মানুহ মাতি দিলে সিহঁতে থানাত ইনফৰ্মেশ্যন দিলে থানাত আহিল থানাৰ পৰা মানুহে আমাক লৈ গুচি গ'ল লৈ যায় তাতে আমাৰ থানাত বহু টাইম বহি ৰাখি আমাক কমিটিক গেলি ফোন কৰিছে আমি কমিটিক গেলি ফোন কৰিলোঁ আমাক হচ্ছে ক'ৰ পৰা টিকেট আনি আমি বৰমা কমিটিৰ পৰা টিকেট আনিছোঁ আমি চব মাখিবা হওক হাৰিভাঙা হওক পাটাচাৰকুচি হওক কেন্দ্ৰগুৰি হওক ডাইৰেক্ট আমি একদম কমিটিৰ পৰা আনো আমি এখানে কাম কৰি খাওঁ হাজিৰা কৰোঁ হাজিৰা হয় আৰু এনেকৈ বহুত মন্দিৰো বনাই দিছোঁ আমি হাৰিভাঙাৰ মন্দিৰটো আমাৰে বুলি ক'ব পাৰোঁ আমি বনাই দিছোঁ কিমান এটা সন্মান পাইছোঁ বঁটা পাইছোঁ তাত আৰু কেন্দ্ৰগুৰি আমাৰ কেন্দ্ৰগুৰি কিমান সন্মানৰ কমিটি আমি তাতে পাটাচাৰকুচি গামোচা দিছে আমাক এনেকুৱা ধৰি এনেকৈ যেতিয়া কৈছে আমাৰ মাতবোল নোহোৱা হৈ গৈছে মানুহকেইটা চিন্তাত পৰি গৈছোঁ সেইবাবে আমাৰ থানাত লৈ গ'ল থানাত প্ৰায় 3-4 ঘণ্টা আমাৰ বহি ৰাখিছোঁ বহি ৰখাৰ পিছত আমি বৰমা কমিটিক গেলি ফোন কৰিলোঁ বৰমাৰ কমিটি ফোন কৰাৰ লগে কমিটি মানুহ আহি গ'ল আহি পেলাই টিকেটটো চালে টিকেটটোতো স্পষ্ট একদম ৰিয়েল যেতিয়া হ'ল আমাৰ বনিয়াকুচিৰ কমিটিৰ মানুহ মাতিলে বজাৰ কমিটিৰ মানুহক মাতি কনফাৰ্মটো কৰি দি পেলাই ক'লা যে তোমাৰ টিকেটটো অৰিজিনেল হয় বাছ এনেকৈ আমাক পুলিচে ৰেহাই দিলা আৰু কমিটি লৈ গুচি কোনটো আমাক কোনটো বেয়া ষ্ট্ৰং কৰা নাই কোনেও আৰু আমাক পুলিচো কোনো বেয়া কৰি কৰা নাই আপোনালোকে কুপন কেতিয়াৰ পৰা বিক্ৰী কৰি আছে কুপন আজি মই 30-35 বছৰ বেপাৰ কৰিলোঁ মোক জানে চাৰা অল আছামেই জানে মোক কেন্দ্ৰগুৰি হওক পাটাচাৰকুচি হওক মাখিবা হাঙিবা চব কমপ্লিট মানুহ জানে মোৰ নামটো ক'লে গমেই পায় মই বহুত মন্দিৰ বনাই দিছোঁ বুলি কওঁ মই বহুত মন্দিৰ সহায় কৰিছোঁ এতিয়া বৰ্তমান আগন্তুক ডিম্বৰুকৰ মন্দিৰ পৰিচালনা সমিতিৰ এতিয়া মই নতুনকৈ এখন খেল ওলাইছোঁ আৰু মোৰ খেল ল'ম আমাৰ হাপুৰ দুৰ্গা মন্দিৰৰ টিকেট মই অলপ লৈছোঁ আৰু বিক্ৰীও কৰি আছোঁ আৰু কালিৰ পৰা মই এইটো টিকেট আছে লগত এইটো ৰাইজৰ মোৰ এটা বিশেষ অনুৰোধ যে আমাৰ দুৰ্গা মন্দিৰটোৰ কাম চলি আছে আপোনালোকে নিশ্চয় জানে গতিকে ইয়াই দুৰ্গা মন্দিৰটো অলপ সহায় কৰি যেন আৰু উপহাৰ পত্ৰ কেইটামান লৈ যান আপোনালোকে এইখিনি মোৰ ক'ব লগা বাকী ক'ব লগা নাই চব এটা কথা কওঁ যে আমি এখন বেপাৰ কৰি আমি এটা পৰিয়াল খাই আছোঁ এই ঘৰৰ অৱস্থা চাই লওক কেনেকুৱা আমি কেনেকৈ পদ্ধতিত চলি আছোঁ আৰু আমাৰ নিচিনা নিমুনীয়া মানুহ বহুত আছে 10 লাখ পৰিয়ালে চলি আছে ইয়াই গেলৰ টিকেট বিক্ৰী কৰি গতিকে আমি এখনি বয়সত এইবিলাক বেয়া কাম কৰোঁ আমি নকৰোঁ নাই আমাৰ এনেকুৱা আমাৰ পদ্ধতি নাই আমাক প্ৰত্যেকেই জানে নিউজ এক্স ৰিপৰ্ট নিউজ 24 অসম